নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মধুনাথ। মই আজি আপোনালোকক দৈনিক ৰাশিফল ক'বলৈ ওলাইছোঁ। আজি হ'ল 29 শাওন 14 আগষ্ট 2024 চনৰ আজি বুধবাৰ। আজি যাৰ জন্মদিন তেওঁলৈ মোৰ তৰফৰ পৰা বহুত শুভকামনা থাকিল। আপোনাৰ অহা বছৰটো যেন ভালে কুশলে পাৰ হৈ যায় তাকে কামনা কৰিছোঁ। আজি ৰাতিপুৱা 5:55 নৱমী তিথি থাকিব। তাৰপিছত 5:56 পৰা দশমী তিথি আৰম্ভ হ'ব। দশমী তিথিত আপোনালোকে কলমৌ শাক নাখাব। কলমৌ শাক খালে পাপ হয়। আজি অনুৰাধা নক্ষত্ৰ, দিনৰ 9:10 অনুৰাধা নক্ষত্ৰ থাকিব। ইন্দ্ৰজক 2:18 কৌল বপকৰম ৰাতিপুৱা 5:55 আজি যিসকল জাতক জাতিকা জন্ম হ'ব তেওঁলোকৰ বৃশ্চিক ৰাশি হ'ব আৰু বিপ্ৰবৰ্ণ দেৱগণ অষ্টোত্তৰী বিংশোত্তৰী শনিৰ দশা দিনৰ 9:10 পৰা ৰাক্ষসগণ বিংশোত্তৰী বুধৰ দশা মৃত্যুত কোনো দোষ নাই। যাত্ৰা শুভ উত্তৰে দক্ষিণে অপূবে নিশে ৰাতিপুৱা 5:55 পৰা উত্তৰে আৰু দক্ষিণে যাত্ৰা নিষেধ। আজি শুভকৰ্ম কৰিব পাৰিব ৰাতিপুৱা 5:55 পৰা 2:18 ভিতৰত। আজিৰ অমৃতযোগ 7:02 পৰা 9:31 11:10 পৰা 3:18 মহেন্দ্ৰযোগ দিনৰ 1:39 পৰা আবেলি 3:18 ভিতৰত আৰু ৰাতি 8:53 পৰা 10:25 ভিতৰত। এতিয়া আহিছোঁ ৰাশিফল শিতানলৈ। আজি হ'ল বুধবাৰ, গণপতি বাপ্পাৰ দিন, গণেশ বাবাৰ দিন আজি হয় বুধবাৰ। আজি আপুনি যাত্ৰা কৰাৰ সময়ত গণেশ বাবাৰ আশীৰ্বাদ লৈ যাত্ৰা কৰক। কোনো কিবা কামলৈ ওলালে, অফিচ কাছাৰী যাৰ যি কামলৈ ওলালে গণেশ বাবাৰ আশীৰ্বাদ লওক। আৰু পাৰিলে যদি গণেশ বাবাৰ মন্দিৰত 5 টকা 5টা এটকীয়া কইন দান কৰিব পাৰে, আপোনাৰ কাৰণে দিনটো খুবেই ভাল যাব। আচলতে পাৰিলে 5টা বুন্দিয়াৰ লাডু অৰ্পণ কৰিব লাগে গণেশ বাবাক। বহুতে আশীৰ্বাদ পোৱা যায় গণেশ বাবাৰ পৰা। আৰু আজি যাত্ৰাৰ সময়ত আপুনি এটা কাম কৰিব, কেঁচা ধনিয়াটো পোৱা নাযায়, যে পাউডাৰ আছে, ধনিয়াৰ পাউডাৰ পেকেটত পোৱা যায়। সেই ধনিয়াৰ পাউডাৰ সৰু চাই এচামুচ খাই মুখত লৈ আৰু এগিলাচ পানী খাই যাত্ৰা কৰক। আপোনাৰ দিনটো মংগল হ'ব। আপুনি যি কামত যাব আপোনাৰ সফল হ'ব। ৰাশিফলত কিছুমানৰ বেয়া ওলাব পাৰে, তাক লৈ চিন্তা নকৰিব। মই যিখিনি প্ৰতিকাৰ দিলোঁ এই প্ৰতিকাৰখিনি আপুনি পালন কৰক। ৰাতিপুৱা গণেশ বাবাৰ আশীৰ্বাদ লওক আৰু গণেশ মন্দিৰত পাৰিলে 5টা এটকীয়া কইন এটকীয়া মুদ্ৰা 5টা গণেশ বাবাৰ মন্দিৰত দিয়ক। নাইবা যদি ঘৰত যদি মূৰ্তি আছে তাতে দিলেও হ'ব। আৰু পাৰিলে বুন্দিয়াৰ লাডু অৰ্পণ কৰক। এইখিনিয়ে নীতি নিয়ম মানি চলক। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আপোনালোকক আজি মই ৰাশিফল শিতানলৈ আগবঢ়াইছোঁ। প্ৰথমতে আহিছোঁ মেষ ৰাশি। মেষ ৰাশি, আজিৰ দিনটো আপুনি নভবা নিচিন্তাকৈ কাম নকৰিব। কামটো ভাবি চিন্তি কৰিব। যধে মধে কাম কৰিব নালাগে। যিকোনো কাম ভাবি চিন্তি কৰক, নহ'লে আপোনাৰ হুৰমুৰকৈ কাম নকৰিব, নহ'লে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক আছে। এতিয়া আহিছোঁ বৃষ ৰাশি। আজি আপোনাৰ দিনটো খুবেই ভাল, শুভ। আজি আপুনি যিকোনো কামেই কৰে আপোনাৰ কাৰণে শুভ হ'ব। খালি আপুনি যাত্ৰাৰ সময়ত গণেশ বাবাৰ আশীৰ্বাদ লৈ যাওক। পাৰিলে 5টা এটকীয়া কইন দান কৰক, নহ'লে বুন্দিয়াৰ লাডু 5টা অৰ্পণ কৰক। আৰু এটা আছে, নাইবা ধনিয়াৰ গুড়ি অলপমান খাই পানী এগিলাচ খাই যাওক, যাত্ৰা কৰক, শুভ হ'ব।
এতিয়া আহিছোঁ মিথুন ৰাশি। আপুনিও একে পদ্ধতিয়ে কৰিব। আপোনাৰ যাত্ৰাৰ সময়ত বা কামৰ সময়ত আপুনি অলপমান ধনিয়াৰ গুড়ি খাই যাত্ৰা কৰক। ধনিয়াৰ গুড়ি খাই পানী খাব এগিলাচ সম্পূৰ্ণ পানী খাব। তাৰপিছত যদি মূৰ্তি ফটো কোনো নাই, গণেশ বাবাৰ নাম স্মৰণ কৰি জয় গণপতি বাপ্পা বুলি স্মৰণ কৰি যাওক। আপোনাৰ যাত্ৰা কাম কাজ সকলো শুভ হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে অবাবত সময় নষ্ট নকৰিব আৰু যাকে তাকে বিশ্বাস কৰি নল'ব, নহ'লে আপোনাৰ বিশ্বাসঘাতকতা পোৱাৰ সম্ভাৱনা, মনোকষ্ট আহিব পাৰে। আপোনালোকে সাৱধানে মানুহৰ লগত চলা ফিৰা কৰক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, ম আৰু মধুনেত্ৰৰে আৰম্ভ হয়। আপোনালোকে যিখিনি দৰকাৰী বস্তু, সেই দৰকাৰী বস্তুখিনিহে ক্ৰয় কৰিব, কিনিব। অযথা উল্টা পুল্টা খৰচ নকৰিব। খৰচ হোৱাৰ যোগ আছে। যিখিনি দৰকাৰী বস্তু, সেই দৰকাৰী বস্তুখিনিহে ক্ৰয় কৰাটো উচিত হ'ব আপোনাৰ বাবে আজিৰ দিনটো। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশি, আজি আপুনি ঘৰৰ পৰা বাহিৰ হওঁতে গণপতি বাপ্পাৰ নাম স্মৰণ কৰি কৰ্মস্থানলৈ আহক। আপোনাৰ দিন বহুত ভালেৰে পাৰ হ'ব। আজি আপুনি যাত্ৰাৰ সময়ত অকণমান ধনিয়াৰ গুড়ি খাই আহিব আৰু পানী এগিলাচ খাব। এনেকৈ আপুনি আহক। আপোনাৰ কিছুমান ৰৈ থকা টকা পইচা আজি পোৱাৰ সম্ভাৱনা, হয়তো লটাৰীতো ধন লাভ পাব পাৰে আজিৰ দিনটো। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, তেওঁলোকৰ আদ্যাক্ষৰ পেট কাটা ৰ আৰু দান্তীয়া ত হয়। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে নভবা নিচিন্তাকৈ কাকো কথা নিদিব আৰু কোনো কাম নকৰিব। তেনেকুৱা কৰিলে আপোনাৰ যিখিনি বয়া আছে, সেই বয়াখিনিৰ পৰা আপুনি অলপমান হ'লেও সকাহ পাব। আৰু ৰাতিপুৱাই উঠি গণেশ বাবাৰ নাম স্মৰণ কৰক আৰু ৰাতিপুৱা উঠিয়েই গা পা ধোৱাৰ পিছত আপুনি অলপমান ধনিয়াৰ গুড়ি আৰু পানী এগিলাচ খাওক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে যিখিনি দৰকাৰী, সেই দৰকাৰী কথাখিনিহে চিন্তা কৰিব, নহ'লে আপোনাৰ মনত কষ্ট আহিব পাৰে। যিখিনি দৰকাৰী কথা, দৰকাৰী কাম, সেই বস্তুখিনি কৰক। ঠিক আছে। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে অনাহকত আনৰ লগত তৰ্ক নকৰিব, নহ'লে শত্ৰু বৃদ্ধি হ'ব। মকৰ ৰাশি। আপোনালোকৰ দিনটো বেছ মধ্যমীয়াৰে পাৰ হ'লেও কিছুমান অযথা কাম কাজ, চিন্তা ভাৱনা এইবিলাক নকৰিব। নতুন কামত হাত নিদিব আপুনি। আপোনাৰ বাবে দিনটো সিমান অনুকূল নহয়। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ কিবা যদি ৰৈ থকা কাম আছে, এই ৰৈ থকা কামখিনি সম্পন্ন হোৱাত যোগ দেখা যায়। আজি আপোনাৰ মনলৈ সুখ শান্তি আহিব আৰু পৰিয়ালতো আপোনাৰ সুখ শান্তিৰ মুখ দেখা যায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল। শেষত আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ কাৰণে দিনটো, বুধবাৰ দিনটো আপুনি গণেশ বাবাৰ নাম স্মৰণ কৰক আৰু ৰাতিপুৱাই এচামুচ ধনিয়াৰ গুড়ি খাই কৰ্মস্থানলৈ আগবাঢ়ক। আপোনাৰ দিনটো বহুত ভালেৰে যাব। ৰাশিফল এয়াই শুনিলে। দিনটো আপোনাৰ শুভ হোৱাৰ কামনাৰে মই বিদায় লৈছোঁ। নমস্কাৰ, ধন্যবাদ।